SSC GD 2026 যদি ভ্যাকেন্সি ইনক্রিজ হয় তেতিয়াহ'লে তোমালোকৰ কাট অফটো কম যাব নেকি বা কম মাৰ্কছতো তোমালোকৰ সিলেকশন হ'ব নেকি তো এইটো বহুতে ভাবি থাকে আজি তোমালোকৰ এইটো কনফিউজন পুৰা দূৰ কৰি দিম তাৰ আগত যদি চেনেলটো নতুনকৈ আহিছে অলপ সাবস্ক্ৰাইব মাৰি ভিডিও লাইক কৰা তেতিয়াহ'লে আজি ভিডিওটো আমি স্টাৰ্ট কৰোঁ তো চাওক SSC GD ফাৰ্ষ্ট ভৰ্তি আহিছিল 2011 চনত আৰু 2011 চনৰ পৰাই তোমালোকৰ এটা ভ্যাকেন্সি নিৰ্দিষ্ট এটা ভ্যাকেন্সি উলাই দিয়া ফাৰ্ষ্ট এপ্লাই কৰা টাইমত কিন্তু এক্সামৰ পিছত হওক বা ফিজিকেলৰ সময়ত হওক তোমালোকৰ ভ্যাকেন্সিটো ইনক্ৰিজ কৰি দিয়ে SSC GD আৰু তেতিয়াৰ পৰা এতিয়ালৈকে চলি আহিছে আৰু যদি 2026 ৰ কথা কও তেতিয়াহ'লে 2026 তো পুৰা 100% চান্স আছে যে ভ্যাকেন্সি এটা ইনক্ৰিজ হ'ব কাৰণ প্ৰত্যেক বছৰ হৈ আহিছে তো এই বছৰো তোমালোকৰ ভ্যাকেন্সি ইনক্ৰিজ হ'ব আৰু এতিয়া মেইন কথা ভ্যাকেন্সি ইনক্ৰিজ হ'লে কাট অফ কম যাব নেকি তো মই তোমালোকক কেইটামান পইণ্ট কম যেটা তোমালোকে ভাবি চিন্তি চালে এবাৰ কাট অফটো কম যোৱা বেছি চান্স আছে আৰু কম মাৰ্কছতো তোমালোকৰ সিলেকশন হোৱা চান্স বহুত বেছি আছে তো চাওক যোৱাবাৰৰ যদি আমি এক্সামৰ লগত হওক বা এপ্লাই লগত হওক আৰু এইবাৰ যদি এক্সাম লেভেল লগত হওক এপ্লাই লগত কম্পেয়াৰ কৰো তেতিয়াহ'লে এইবাৰ আমি চাব পাৰো যে তোমাৰ যোৱাবাৰ তোমাৰ হেৰি আছিল এপ্লাইৰ সংখ্যা আছিল প্ৰায় 52 নে 53 লাখ কেণ্ডিডেটে যোৱাবাৰ এপ্লাই কৰিছিল আৰু এইবাৰ যদি এপ্লাই কথা ক'ব যায় এইবাৰ এপ্লাই কৰিছে মাত্ৰ 48 লাখ প্লাস অল ইণ্ডিয়া কেণ্ডিডেট তো ক'ব গ'লে 4-5 লাখ ডিফাৰেন্স ইয়াতে ওলাই যায় আছে কাৰণ যোৱাবাৰ ভ্যাকেন্সি বহুত বেছি ওলাইছে প্ৰথমতে আৰু এইবাৰ প্ৰথমতে অলপ কম ভ্যাকেন্সি যেটো কাৰণে কমকে কেণ্ডিডেট এপ্লাই কৰিছে আৰু যদি আমাৰ অসমৰ কথা কওঁ তো যোৱাবাৰ এপ্লাই কৰিছে 2,20,000 প্লাস কেণ্ডিডেটে আৰু এইবাৰ কৰিছে 1,70,000 প্লাস কেণ্ডিডেটে তো ইয়াতো ক'ব গ'লে 50,000 মান কেণ্ডিডেট দেখা দেখি কমি যায় আছে তো সেনকে চাব গ'লে কম্পিটিশনটো এবাৰ লো হোৱা চান্সটো বেছি আছে বাকি তোমালোকে কমেন্ট বক্সত কমেন্ট কৰি কোৱা তোমালোকে কাট অফ এবাৰ কম যাব বুলি ভাবা না বেছি যাব বুলি ভাবা আৰু নেক্সট যদি এক্সাম লেভেলটো কথা ক'ব যাও যোৱাবাৰ এক্সাম লেভেলটো আছিল মডাৰেট সম্পূৰ্ণ মডাৰেট লেভেল বুলি ক'লেও ভুল নহয় কাৰণ যোৱাবাৰ ইমান হাৰ্ড নাছিল হঠাৎ কোনবাটো শিপ হাৰ্ড আহি গৈছিল কিন্তু এইবাৰ যদি কথা ক'ব যায় এক্সামৰ এইবাৰ বেছিভাগ শিপতে হাৰ্ড আহিছে বুলি জনা গৈছে আৰু যাকে সুধু সবে কয় এইবাৰ তোমালোকে নিজে মোক কমেন্ট কৰি কোৱা 90% মোক কমেন্ট কৰি কোৱা যে এইবাৰ এক্সাম তোমালোকৰ হাৰ্ড হৈছে ট্ৰান্সলেট দিছে ক্যালেন্ডাৰ দিছে বহুত কিবা কিবি দিছে যেটো কাৰণে তোমালোকে নিজে মোক কমেন্ট কৰি কৈ আছা যে হাৰ্ড হৈছে আৰু মই ৰিয়েল লাইফতো যদি কাৰোবাক সুধু সিহঁতেও কয় অলপ যোৱাবাৰতকৈ হাৰ্ড হৈছে বা পুৰণা আগৰ কেণ্ডিডেট বিলাকক সুধিলে সিহঁতেও কয় এইবাৰ অলপমান হাৰ্ড হৈছে যোৱাবাৰতকৈ বা আদাৰ ইয়াৰ্স বিলাকতকৈ তো হেনকে চালে এইবাৰ এক্সাম লেভেলটো অলপমান হাৰ্ড হৈছে তো এইটো মানিব লাগিব কাৰণ বেছিভাগ কেণ্ডিডেটে যদি কৈ আছে হাৰ্ড হৈছে তো সঁচাকৈ হাৰ্ড হৈছে বুলি আমি মানি ল'ব লাগিব তো হিচাপত চালে যোৱাবাৰ এক্সামটো অলপমান ইজি আছিল বা মডেল লেভেলৰ আছিল এইবাৰ অলপমান হাৰ্ড কৰিছে SSC GD এই দুটা যদি আমি পইণ্ট চাব যাওঁ এই দুটা পইণ্ট চালে আমি গম পাওঁ যে যোৱাবাৰতকৈ এইবাৰ কাট অফটো কম যোৱা চান্স আছে কাৰণ এক্সাম লেভেল হাৰ্ড হৈছে কম মাৰ্কত বেছি মানে কেণ্ডিডেটে এইবাৰ মাৰ্কবিলাক কমকৈ পাব তো কম মাৰ্কত সিলেকশন পোৱা চান্সটো বেছি আছে এক্সাম হাৰ্ড হোৱাৰ কাৰণে আৰু এইফালে এপ্লাই সংখ্যাটো মানে এইবাৰ কম হৈছে সেইটো কাৰণে এইবাৰ মানে অলপমান কাট অফটো কম যোৱা চান্স আছে আৰু এইফালে ভ্যাকেন্সিটো ইনক্ৰিজ হ'বই কাৰণ প্ৰত্যেক বছৰ হয় যদি এইবাৰ ইনক্ৰিজ হ'বই সেইটো পুৰা চান্স আছে তো এইবিলাক পইণ্ট যদি আমি মিলাই কেনে টোটেল চাওঁ তো তেতিয়াহ'লে তোমালোকে নিজে গম পাই আছা এইবাৰ কাট অফ কম যোৱা পুৰা চান্স আছে আৰু যদি মই পাৰ্সনেলি কওঁ যদি এইবাৰ 35 পৰা 40,000 প্লাস ভ্যাকেন্সি হৈ যায় 40,000 প্লাস যদি হয় তেতিয়াহ'লে কাট অফ হয়তো 70 তলত আহাৰ বহুত বেছি চান্স আছে আৰু যদি ভ্যাকেন্সি যায় কেনে 30-35 মান থাকে তেতিয়াহ'লে কাট অফটো 70 মানৰ ভিতৰত থাকি যাব বা 71 টু এনেকৈ যোৱা চান্সটো আছে আৰু যদি ভ্যাকেন্সি যায় কেনে তোমাৰ 50,000 প্লাস হয় 50,000 ওচৰা-ওচৰি বা 50,000 প্লাস হয় তো কাট অফ 70 তলত আহি কেনে 65 বা 65 ৰ ওচৰা-ওচৰি বা 65 ৰ ওপৰত থাকিলে তোমালোকৰ সিলেকশনৰ বহুত এটা হাই চান্স হৈ যাব তো হেনকে যদি চাও মিলাই কেনে তো এইবাৰ কাট অফটো এনো এইবাৰ কম যোৱা চান্স আছে কিন্তু যদি বাই চান্স ভ্যাকেন্সিটো ইনক্ৰিজ নহয় তো কাট অফ এইবাৰ বেছি যাব 70 প্লাস যাব 74-5 এনেকুৱা মান যাব চান্স আছে বাট 75 ৰ ওপৰত 80 ৰ ওচৰা-ওচৰি যদি তোমালোকৰ স্কোৰ থাকে তেতিয়া তোমালোকে সেভত থাকিবা যদি ভ্যাকেন্সি ইনক্ৰিজ নহয় আৰু এতিয়া কথা কৈ আছো এতিয়া যেহেতু এতিয়ালৈকে ইনক্ৰিজ হয় একো নটিছ আহা নাই বা ইনক্ৰিজ হোৱা নাই এতিয়ালৈকে তো এতিয়া তোমালোকৰ 80 ৰ ওচৰা-ওচৰি টাৰ্গেট বা 80 মান টাৰ্গেট ৰাখাটো বেছি সেফ তোমালোকৰ 80 মান স্কোৰ থাকিলে হৈ যাব বাট 75 ফৰত ইমান মানতো হৈ যোৱা চান্স আছে বা ৰিস্ক থাকি যায় 75 ৰ যদি ওপৰত থাকে যদি ভ্যাকেন্সি ইনক্ৰিজো নহল বাই চান্স তো তোমালোকৰ সিলেকশন হাই চান্স হৈ যায় কিন্তু যদি ভ্যাকেন্সি ইনক্ৰিজ হয় তেতিয়াহ'লে কাট অফ বহুত কম যাব আৰু এতিয়া যদি মই ক'ব যাওঁ তোমালোকৰ ভ্যাকেন্সি কেতিয়া ইনক্ৰিজ হ'ব তো চাওক প্ৰত্যেকবাৰে ভ্যাকেন্সি হয় ফিজিকেলৰ টাইমত ইনক্ৰিজ হয় নটিছ দি কেনে নহলে এক্সামৰ পিছত ইনক্ৰিজ হয় তো এই বছৰ আমি এইটো এক্সপেক্ট ৰাখিব পাৰো যে এই বছৰ এক্সামৰ পিছত ভ্যাকেন্সি ইনক্ৰিজ হ'ব নহলে তো বা ফিজিকেলৰ পিছত হওক বা ফিজিকেলৰ সময়ত হওক মুঠতে ভ্যাকেন্সি ইনক্ৰিজ হ'ব এটো পুৰা হাই চান্স আছে হোৱাৰ আৰু বেছি চান্স আছে কাৰণ প্ৰত্যেক বছৰ যদি হৈ আহিছে যেটি ষ্টাৰ্টিংৰ পৰাই তো এই বছৰ হোৱাত বহুত বেছি চান্স আছে কিন্তু যদি হয় আৰু তেতিয়াহ'লে কাট অফ বহুত কম যাব নহলে কাট অফ 75 ৰ ওচৰা-ওচৰি থাকিব কাট অফ কিন্তু যদি তোমালোকৰ স্কোৰ 75 প্লাস থাকে বা 80 ৰ ওচৰা-ওচৰি থাকে তো তোমালোকে বহুত সেফ থাকবে কিন্তু তোমালোকে এতিয়া কিছুমানে ভাবা যে এক্সাম বহুত হাৰ্ড হৈছে কাট অফ এনেও যদি ভ্যাকেন্সি ইনক্ৰিজ নহয় বহুত কম যাব কিন্তু চাও এক্সাম হাৰ্ড হৈছে বুলি কাট অফ কম যোৱা চান্সটো কিয় কম আছে তোমালোকৰ এইবাৰ এক্সামটো হাৰ্ড হৈছে এটো মানিব লাগে বাট এপ্লাই কম হৈছে আৰু যোৱাবাৰতকৈ ভ্যাকেন্সি বহুত কম আছে বহুত
কম আছে ক'ব গ'লে 46-5% মান ভেকেঞ্চিহে যোৱাবাৰতকৈ এইবাৰ আছে তো সেইটো হিচাপত যদি চাব যাওঁ তো ভেকেঞ্চি এইবাৰ বহুত বেছি কম আছে আৰু যোৱাবাৰ 50,000 প্লাছ ভেকেঞ্চি থাকিও যদি তোমাৰ কাট অফ গৈছে 70, 69, 71, 72 এনেকৈ যদি কাট অফ গৈছে তো এইবাৰ তাৰোতো আধা কম তো সেইটো হিচাপত চালে তো কাট অফ যিমান হাৰ্ড হ'লেও 70 ওপৰত যাবই এইটো বহুত বেছি হাই চান্স আছে 70 ওপৰত কাট অফ যোৱা যদি ভেকেঞ্চি ইনক্ৰিজ হয় ক'লোৱে তোমাৰ কাট অফ কিমান মান আহিব তো এইখিনি তোমালোকে এক্সপেক্ট ৰাখিব পাৰা যিসকলৰ 60 ওপৰত আছে স্ক'ৰ সেইসকলে তোমালোকে ফিজিকেলৰ কাৰণে এতিয়া সাজু হোৱা মানে তোমালোকে ভাবা ন মোৰ স্ক'ৰ 60 প্লাছ থাকিব 65 প্লাছ থাকিব তো সেইসকলে এতিয়া ফিজিকেলৰ কাৰণে সাজু হোৱাটো বেছি জৰুৰী এতিয়া ফিল্ডত যোৱা কাৰণ জুলাই আগষ্ট মানত তোমালোকৰ ফিজিকেল ষ্টাৰ্ট হৈ যাব কি গাইছ আজি ভিডিঅ'টো ইমানে আছিলে চেনেলটো নতুনকৈ আহিলে গ'লে ছাবস্ক্ৰাইব মানে তো বাই বাই বেলেগ ভিডিঅ' লগ পাইছোঁ আৰু বাকী 25 মে মোৰ এক্সাম আহিল গুৱাহাটীতে আৰু শ্বৰ্ট ভিডিঅ' এটা বনাই মই জনাই দিম ক'ত পৰিছে কোনটো শিফ্টত পৰিছে ধুনীয়াকৈ জনাই দিম তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা বাকী যদি তোমালোকে একেলগে পঢ়ে তো তোমাৰ লগ পাম ধুনীয়াকৈ আৰু তোমালোকে অল দ্য বেষ্ট থাকিল এক্সাম ভালদৰে দিবা যিসকল লাষ্টত আছে আৰু লাষ্টৰ ফালে অলপমান এক্সামটো হাৰ্ড হয় চাগে মোৰো শিফ্টটো হাৰ্ড হ'ব কি নাজানো বাট মই এতিয়া ক'ব গ'লে যদিও সঁচা কথাটো যদি কওঁ আৰু মোৰ লাইফৰ যেতিয়া মই SSC জিডিৰ কাৰণে এপ্লাই কৰিছিলোঁ ডিচেম্বৰ মাহত তেতিয়াৰ পৰা জানুৱাৰী মাহটোত মই মানে বহুত মানে একমাহমান বহুত ধুনীয়াকৈ স্ক'ৰ আনি আছিলোঁ আৰু বহুত ধুনীয়াকৈ 12-14 ঘণ্টাকৈ পঢ়িছিলোঁ মোৰ স্ক'ৰ তেতিয়া আহি আছিল 70 পৰা 90 ভিতৰত তাৰপিছত আহি গ'ল 80-90 প্লাছ তাৰপিছত 100ৰ ওচৰা-ওচৰি আহি গৈছিল 94-95 এনেকুৱা মান স্ক'ৰ আহি আছিল তাৰপিছত মানে কেছটো কি হ'ল এদিন মানে মই ভাবিছিলোঁ বহুতে কয় আৰু তোৰ হাইট কিমান আছে সোধে বা এনেকৈ কম হ'ব নেকি অলপমান তো মোৰো অলপমান কনফিউজন লাগিল তাৰপিছত মই এদিন যাই কিনে জুখি চালোঁ আমাৰ মানে LP স্কুল এখন আছে তাতে ৱালত মানে ধুনীয়াকৈ মিটাৰ মানে চেণ্টিমিটাৰ ৱাইজ ধুনীয়াকৈ বনাই থোৱা আছে তাৰপিছত যোৱাৰ পিছত চালোঁ মোৰ হাইট 161 মানহে আছে তো ক'ব গ'লে 3-4 চেণ্টিমিটাৰমান কম হয় 1.5 ইঞ্চিমান হাইট কম হয় তো সেইটো কাৰণে মানে মোৰ পুৰা মনটো ভাঙি গ'ল আৰু এই জানুৱাৰী মাহৰ পৰা এতিয়া মে' মাহ লাষ্ট পালেহি এতিয়ালৈকে মই কিতাপ লৰা নাই ভালদৰে একো পঢ়াই নাই তো অলপমান চাগে ৰিভিজন কৰিম এক্সামৰ এতিয়া চাওক 2 দিন আছে এক্সামলৈকে এই 2 দিনটো অলপমান ৰিভিজন কৰিম বাকী এক্সাম যি হয় হ'ব আৰু কাৰণ চাওক হাইডা নাই আৰু ইমান কি লাভ তো মই এতিয়া মানে বেলেগ টাৰ্গেট লৈ আছোঁ ধৰক RPFৰ তোমাৰ 160 মান হ'লে হৈ যায় তো সেইখিনিতো মোৰ হাইট হৈ যাব বা আছাম পুলিচক টাৰ্গেট লৈ আছোঁ হৈ যাব বা যেতিয়া যদিও এইখিনি সময়ত 2-3 বছৰ ভিতৰত মোক একো চিলেকশ্যন নহয় তেতিয়াহ'লে মই ধৰা CGLৰ কাৰণে তৈয়াৰী কৰিম কাৰণ মোৰ 2 বছৰ 3 বছৰ পিছত গ্ৰেজুৱেশ্যন কমপ্লিট হ'ব তো গ্ৰেজুৱেশ্যন কমপ্লিট হোৱাৰ পিছত মই CGLৰ কাৰণে হেৰি কৰিম আৰু তো বাকী আজি ভিডিঅ'টো ইমানে আছিল ইমান কৈ নাথাকোঁ তো চেনেলটো নতুনকৈ আহিলে অকল ছাবস্ক্ৰাইব